যোৰহাট জিলা জুজিটছু সন্থাৰ নতুন সমিতি গঠন। সভাপতি হিচাপে নিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মী। সম্পাদক পদত অধিষ্ঠিত ত্ৰিদীপ গগৈ। উপস্থিত অসম জুজিটছু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাও। যোৰহাটৰ সমৰকলা খেলুৱৈৰ বাবে সুখবৰ। সোমবাৰে মৰিয়নি মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা জুজিটছু সন্থাৰ ২৭জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। অসম জুজিটছু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাওৰ উপস্থিতিত জিলাখনৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। সেইদৰে মৰিয়নি মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ সম্পাদক হিচাপে অধিষ্ঠিত হোৱাৰ বিপৰীতে কোষাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিলে ৰাজেন নেওগে। যোৰহাট জিলা জুজিটছু সন্থাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰাজ্যিক ক্ৰীড়া বা ৰাষ্ট্ৰীয় ক্ৰীড়াতে হওক তিনিটা সমৰকালৰ লগত সমপৰ্যায়ত থকা যিসমূহ খেল যেনে জুডো, যেনে উচু, যেনে টাইকাণ্ডো, এই তিনিটা খেলত বিশেষকৈ স্বীকৃতিপ্ৰাপ্ত খেল আৰু এইসমূহৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল বা ৰাজ্যিক পৰ্যায়ৰ খেলসমূহত স্বীকৃতি লাভ কৰিলে চৰকাৰে হয়তো বিভিন্ন ধৰণৰ সন্মান বা পদক দিয়ে। কিন্তু আমাৰ সৌভাগ্য জুজিটছু যি ক্ৰীড়া, জুজিটছু সমৰকলাৰে এটা পৰ্যায় হয় আৰু এই ক্ৰীড়া ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ৰীড়াত আৰু ৰাজ্যিক ক্ৰীড়াটো অন্তৰ্ভুক্ত হৈছে আৰু যাৰ লৈ পেলাই আমি সমিতিখন গঠন কৰি আমি উৎফুল্লিত, আনন্দিত। অনাগত ভৱিষ্যতৰ দিনত আমাৰ সমৰকলাৰ লগত জড়িত যিসকল যুৱক যুৱতী আমাৰ মৰিয়নি বা যোৰহাট অঞ্চলৰ আমি তেওঁলোকক জুজিটছুৰ যোগেদি ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ আমি পঠিয়াবলৈ সক্ষম হওঁ। ইতিমধ্যে আমি সাফল্য লাভ কৰিছোঁ। আমাৰ যোৰহাটৰ এক কন্যা ইমন গগৈ যিগৰাকী ছোৱালীয়ে ইতিমধ্যে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্ববিদ্যালয় ক্ৰীড়াত আৰু আমাৰ এছিয়ান গেমছতো ইতিমধ্যে এছিয়ান গেমছৰ চেম্পিয়নশ্বিপতো অৰ্জন কৰিছে। খেলো ইণ্ডিয়াতো আগবাঢ়িব সক্ষম হৈছে। জুজিটছু এটা যি ক্ৰীড়া ইয়াত আজি অন্তৰ্ভুক্ত হৈ আজি আমি যোৰহাট জিলা সমিতিখন গঠন কৰিম। উল্লেখ্য যে অসমত ক্ৰমে 10কৈ গজালি মেলিছে জুজিটছু সমৰকলাই। নেশ্যনেল গেমছ, এছিয়ান গেমছ আদিৰ দৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত জুজিটছু সমৰকলা অন্তৰ্ভুক্ত হোৱাৰ খবৰে এই ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰি তুলিছে নৱপ্ৰজন্মৰ। ৰাজ্যত এই ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাৰ তত্বাৱধানত তথা ৰাজ্যিক সন্থাটোৰ সম্পাদক সঞ্জয় কুমাৰ চাওৰ নেতৃত্বত ইখনৰ পাছত সিখন জিলা সমিতি গঠন কৰা হৈছে। তাৰেই অংশস্বৰূপে যোৰহাটত প্ৰাণ পাই উঠিল যোৰহাট জিলা জুজিটছু সন্থাই। ক্ৰীড়া অনুৰাগীৰ আশা যোৰহাট জিলা জুজিটছু সন্থাৰ সভাপতি ৰূপজ্যোতি কুৰ্মী আৰু সম্পাদক ত্ৰিদীপ গগৈৰ বলিষ্ঠ ভূমিকাত জিলাখনৰ সমৰকলাবিদে লাভ কৰক অন্য এক মাত্ৰা। জুজিটছুৰ বিশ্ব ক্ৰীড়াংগনলৈ আগবাঢ়ি আহক যোৰহাটৰ জুজিটছু খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।